সমগ্ৰ বিশ্বৰ পৰিস্থিতি এতিয়া যেন আকৌ অনুকূল হ'ব যেন লাগিছে কাৰণ আমেৰিকা আৰু ইৰাণৰ শান্তি চুক্তিৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে সমগ্ৰ বিশ্বত আকৌ পৰিৱেশ অনুকূল হোৱাৰ লগে লগে তেলৰ দাম কমিব বয়বস্তুৰ দাম কমিব সেইটো আমি আশা কৰিব পাৰো তাৰ মাজতে আকৌ 16 মাহৰ অন্তত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মাজত আনুষ্ঠানিক বৈঠক নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হৈছে G7 সন্মিলন আৰু ভাৰতে আমন্ত্ৰিত অতিথি হিচাপে তালৈ গৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় 6:15 ডোনাল্ড ট্ৰাম্প আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক আছে ফ্ৰান্সৰ স্থানীয় সময় অনুসৰি দুপৰীয়া 2:45 হ'ব তেতিয়া আৰু ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6:15 এই দ্বিপাক্ষিক চুক্তিৰ বহুখিনি গুৰুত্ব আছে ইংৰাজীত যাক বাইলেটাৰেল মিটিং বুলি কোৱা হয় এই বৈঠকতে বাণিজ্য ইৰাণ ইউক্ৰেইন যুদ্ধৰ প্ৰসংগ আৰু শক্তি সুৰক্ষা আৰু আঞ্চলিক নিৰাপত্তাক লৈ অধিক বিতং আলোচনা হ'ব পাৰে তেনে ধৰণৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ইতিমধ্যে 52 সংখ্যক G7 সন্মিলন হৈছে ফ্ৰান্সত কালি মোদী আৰু ট্ৰাম্পে এজনে আনজনক অৱশ্যে সম্বোধন কৰিছিল যেতিয়া মোদী এই বৈঠকত ভিতৰত প্ৰৱেশ কৰিছিল বেপাৰ বাণিজ্যৰ পৰা দ্বিপাক্ষিক চুক্তি এই বিষয়বস্তুবোৰক লৈ কালি অলপ থুলমূল এটা আলোচনা হৈছিল যেহেতু কেইবাখনো চুক্তি ইতিমধ্যে আমেৰিকাৰ সৈতে ভাৰতৰ স্বাক্ষৰিত হৈছে মাত্ৰ আনুষ্ঠানিক ঘোষণা লৈ বাকি কিন্তু এই সময়খিনিতে হয়তো আনুষ্ঠানিক ঘোষণাবোৰ হ'ব পাৰে হৰমুজত ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই আক্ৰমণৰ ঘটনাক লৈ হয়তো আমেৰিকাক প্ৰশ্ন সুধিব পাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বা সেই সন্দৰ্ভত আলোচনা হ'ব পাৰে তেনে ধৰণৰ আশা কৰা হৈছে একেৰাহে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G7 সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰিছে যদিও ভাৰত এই G7 সন্মিলনৰ সদস্য ৰাষ্ট্ৰ নহয় তাৰ পাছতো একেৰাহে ভাৰতক আমন্ত্ৰণ কৰি থকা হৈছে এই সন্মিলনলৈ G7 সন্মিলনৰ আউটৰিচ সেশনক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব যেহেতু আমি ইতিমধ্যে কৈছো যে এই G7ৰ অংশীদাৰী দেশসমূহ হৈছে কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান UK আৰু USA ইফালে 1981 চনৰ পৰা ইউৰোপিয়ান ইউনিয়নো ইয়াৰ অংশীদাৰ হৈ পৰিছে আৰু ভাৰতে আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত আজি কেইবা বছৰ ধৰি মাত পাতি আছে একেৰাহে সপ্তমবাৰলৈ ভাৰতবৰ্ষৰ এজন প্ৰধানমন্ত্ৰীয়ে G7 সন্মিলনৰ সদস্য নহৈও আমন্ত্ৰণ লাভ কৰাটোও বিশেষ ইতিবাচক দিশ এটা খুচাইছে মানে কৰবাত ভাৰতবৰ্ষৰ যে প্ৰাসংগিকতা গোটেই বিশ্বত আছে ভাৰতবৰ্ষৰ যে গুৰুত্ব আছে সেই কথাটোকে প্ৰতিমান কৰিছে আৰু এইবাৰৰ এই সময়খিনি অত্যন্ত স্পৰ্শকাতৰ কাৰণ ইতিমধ্যে আমি জানো ইৰাণৰ সৈতে যি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ থাকে ডোনাল্ড ট্ৰাম্পে নিশা এটা কয় পুৱা এটা কথা কয় আৰু এতিয়া অৱশেষত অৱশ্যে শান্তি চুক্তিৰ বাবে তেওঁ হৈমান হোৱা বুলি সতৰি কৰিছে আৰু হৰমুজেদি পুনৰ মালবাহী বা তেল ভৰ্তি জাহাজ বা টেংকাৰবোৰক আহিবলৈ দিয়া হৈছে সেইটো এটা ভাল কথা আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ এই মুহূৰ্তত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈ আছে আৰু কিছুদিনৰ পাছতে আনুষ্ঠানিক চুক্তিও স্বাক্ষৰ হ'ব ইৰাণৰ সৈতে আমেৰিকাৰ সেই কথাটো ডোনাল্ড ট্ৰাম্পে সতৰি কৰিছে মানে শান্তি পুনৰ ঘূৰি আহিব সেই আশাটো কৰা হৈছে আৰু সেই শান্তি ঘূৰি অহাৰ ক্ষণত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনা তাত হয়তো বহুকেইটা দিশ থাকিব পাৰে ইয়াত ভাৰতৰ লাভালাভৰ কথাবোৰ থাকিব পাৰে ইতিমধ্যেই যি ফেমিলি ফটো মঙলবাৰে সন্মিলনৰ মূল কাৰ্যসূচীৰ যি ফেমিলি ফটো আছে সেই ফেমিলি ফটো সেশনৰ অন্তত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কিছু বিশেষ কথা আলোচনাও হৈছিল যদিও সেইখিনি আনুষ্ঠানিক নাছিল সেই আলোচনাত বিশেষকৈ সেইখিনি সময়ত কৰমৰ্দনৰ কেইখনমান বিশেষ দৃশ্য সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হৈছিল অৱশ্যে পূৰ্বতে আলিংগন কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে এইবাৰ আলিংগন নকৰিলে এইবাৰ কেৱল কৰমৰ্দন কৰিলে মানে হ্যান্ডশেক কেৱল কৰমৰ্দনতে সীমাবদ্ধ থাকিল আলিংগন কৰা দেখা নগ'ল হাক কৰা দেখা নগ'ল হিও এটা গুৰুত্বপূৰ্ণ কথা কাৰণ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যেতিয়া আন্তঃৰাষ্ট্ৰীয় যিকোনো নেতাক লগ পায় তেনেহ'লে সেই সময়ছোৱাত তেওঁলোকক এটা বিশেষ ৰূপত দেখিবলৈ পোৱা যায় খুব সৌহাৰ্দ্যপূৰ্ণ আৰু আলিংগনেৰে তেওঁলোকে এজনে আনজনক সম্ভাষণ জনায় কিন্তু ডোনাল্ড ট্ৰাম্পৰ সৈতে এইবাৰ G7 সন্মিলনত মিলিত হ'ল সেই মিলিত হোৱাৰ সময়ছোৱাত আমি আলিংগন কৰা দেখা নাপালো ডোনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীক যি কি নহওক এতিয়া US ইণ্ডিয়া কম্পেক্ট চুক্তিৰ ঘোষণাৰ কথা উল্লেখ কৰা হৈছে যেহেতু এই সাক্ষাতৰ সময়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ উদ্দেশ্যে US ইণ্ডিয়া কম্পেক্ট নামৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ
শুভাৰম্ভ কৰা বুলিও আমালৈ খবৰ আহিছে ইয়াৰ অধীনত প্ৰতিৰক্ষা বাণিজ্য আৰু প্ৰযুক্তি খণ্ডত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা হ'ব বুলি কোৱা হৈছে লগতে 2030 চনৰ ভিতৰত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ $500 বিলিয়ন বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কোৱা হৈছে ইফালে সামগ্ৰিক বাণিজ্যিক চুক্তি যেটো ট্ৰেড ডিল হেয়া ট্ৰেড ডিলৰ এটা লক্ষ্য লোৱা হৈছে ট্ৰেড ডিলৰ কি লক্ষ্য চলিত আলোচনা মৰ্মে ভাৰত আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অহা জুলাই মাহৰ ভিতৰতেই এই গুৰুত্বপূৰ্ণ চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ হোৱাৰ কথা কালিয়েই এই সৌহাৰ্দ্যপূৰ্ণ যি তেওঁলোকৰ মাজত মিলন হৈছিল সেই সৌহাৰ্দ্যপূৰ্ণ কথা বতৰাতেই তেওঁলোকে কথাখিনি উল্লেখ কৰা বুলি এটা বিশেষ সূত্ৰৰ পৰা খবৰ আহিছে আৰু যেহেতু আমি ইতিমধ্যে কৈছো যে হৰমুজত ভাৰতীয় নাবিক থকা জাহাজৰ ওপৰত আক্ৰমণ হৈছিল সেই আক্ৰমণৰ ওপৰত বিতং আলোচনা কৰা হ'ব পাৰে ওমান উপকূলৰ ওচৰৰ আমেৰিকাৰ নৌসেনাৰ মিছাইল আক্ৰমণত মটৰ টেংকাৰ সেটেবিয়েলো নামৰ বাণিজ্যিক জাহাজখনত থকা 3 গৰাকী ভাৰতীয় নাবিক নিহত হৈছিল এই ঘটনাক লৈ দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি পাইছিল আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ইতিমধ্যে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিওৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে কিন্তু আমেৰিকা যদিও স্পষ্ট কৰি দিছে যে হৰমুজ প্ৰণালীত ইৰানী তেল সৰবৰাহ কৰা যিকোনো জাহাজৰ বিৰুদ্ধে তেওঁলোকৰ কঠোৰ স্থিতি সেই সময়ছোৱাত চলি আছিল সেয়েহে আক্ৰমণ হৈছিল কিন্তু এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়টো কেনেধৰণে আলোচনা কৰে সেয়াও হ'ব লক্ষণীয় আজি সন্ধিয়া 6:15 যেহেতু আলোচনা আছে তাৰ বাহিৰে বেপাৰ বাণিজ্য বা দ্বিপাক্ষিক চুক্তিবোৰ ভালদৰে হোক সেইটো আমি কামনা কৰোঁ ভাৰতৰ বিৰুদ্ধে যি অতি মাত্ৰা শুল্ক আৰোপ কৰা হৈছিল আমেৰিকাৰ তৰফৰ পৰা সেই শুল্কবোৰ যাতে এতিয়া হ্ৰাস কৰা হোক সেইটোৱে আশা কৰা হৈছে কাৰণ ডোনাল্ড ট্ৰাম্পৰ স্থিতি আমি কৈছো নহয় প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে এই মুহূৰ্তত কিবা এটা কথা কৈছে 2-3 ঘণ্টা পাছত আন এটা কথা কৈ দিব পাৰে ডোনাল্ড ট্ৰাম্পৰ মানসিকতা তেওঁৰ চৰিত্ৰ সেই বিষয়বোৰক লৈ বহু ৰাষ্ট্ৰনেতাই বহু আন দেশৰ ৰাষ্ট্ৰনেতাই প্ৰশ্ন উত্থাপন কৰি থাকে ভাৰতৰ আৰু পাকিস্তানৰ যুদ্ধৰ সময়ছোৱাতো এই ডোনাল্ড ট্ৰাম্পে কি যে কথা কৈছিল আপোনালোকৰ হয়তো মনত আছে সেয়েহে আমি আশা মাত্ৰ এটা কৰিব পাৰোঁ যে স্থিতিত অটল হৈ থাকক ডোনাল্ড ট্ৰাম্প এটা স্থিতিতে থাকক স্থিতিবোৰ বৰ বেছি খলাই থাকিলে গোটেই বিশ্বৰ বাবে এই সমস্যাৰ কাৰক হৈ পৰে সেয়েহে গোটেই কথাবোৰ এজন ৰাষ্ট্ৰপতি হিচাপে তেওঁ যেতিয়া কয় সেই কথাটোৰ মৰ্যাদাও অক্ষুণ্ণ ৰখাটো প্ৰয়োজন ডোনাল্ড ট্ৰাম্পৰ সেইটো দায়িত্ব বাকি আমি কৈনো তেওঁ কি সলনি কৰিব পাৰিম কিন্তু মূল কথাখিনি এয়াই যে ভাৰতে আশা কৰিছে ভালদৰে আমেৰিকাৰ সৈতে 16 মাহৰ অন্তত যেহেতু বৈঠক হ'ব সৌহাৰ্দ্যপূৰ্ণ ৰূপত হোক ফলপ্ৰসূ হোক আৰু বাস্তৱমুখী হোক বাকি ডোনাল্ড ট্ৰাম্পে জানে তেওঁ কি কৰিবলৈ গৈ আছে এইখিনি আছিল তথ্য আমি আপোনালোকক দিলো পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ